মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা মই তোমালোকৰ গায়ত্ৰী মেম আৰু এই কক্ষাৰ আজিৰ এই ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো আজি আমি শিকিম দশম শ্ৰেণীৰ অধ্যায় 3 অৰ্থাৎ দুটা চলকত ৰৈখিক সমীকৰণ জোৰৰ পাঠটিৰ কিমান ভাগ 1 পাৰ্ট 1 শিকিম আমি হ'বনে আহাচোন আমি আৰম্ভ কৰো ইয়াছোৱা দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰৰ পৰিচয় এটো চাবা সমীকৰণ কাক কয় সমীকৰণ কাক কয় এতিয়া যে ধৰ মই এটা एग्जांपल ধৰা ললো তোমাকো যদি মই লিখিবলৈ লিখো আমি ক্লাস 8 ত তোমালকে পাই আহিছা ক্লাস 8 ত তোমালকে এটা চলকত পাইছিলা হয়না ইয়াত আমি কিহত পাম দুটা চলক তাৰ মানে চলক কেটা থাকিব আমি সাধাৰণতে চলকক কিহেৰে বুজাও x y z এবিলাকেৰে বুজাও সাধাৰণতে টি এতিয়া যদি মই তোমাক লিখো দুটা চলক হা এনেকুৱা এটা লিখিলা এটো এই যে এটো চিন দিলু সমীকৰণ কি আছে সোৱা পঢ়া এটো স্টেটমেন্টটো পঢ়ো আমি গাণিতিক সম্পৰ্ক এটা সমীকৰণ বোলা হয় যদিহে ই জনা পৰিমাণ ধ্ৰুৱক এই ৰাইট সাইডে আমাৰ যেটো থাকে এটো জনা পৰিমাণ হয়না এটো জনা পৰিমাণ আৰু অজ্ঞাত পৰিমাণ চলকৰ মাজৰ সমতা কৰি দেখুৱায় একিটা কি চলক হয় না নহয় একিটো আমাৰ জনা পৰিমাণটো আৰু একিটা কি এটা চলক ইহতৰ মাজৰ এটা সম্বন্ধ সমতা দেখুৱায় তাৰমানে সমতা মানে সমান চিহ্নত থাকিব এটুক মই এনেকেও লিখিব পাৰো হয়নে এটুক মই এনেকেও লিখিব পাৰো এটু এটা এটু দেখুৱায় ইহতক কি বুলি কব সমীকৰণ বুলি কব এটু হল তোমাৰ দুটা চলকত যেনেকৈ উদাহৰণ চোৱা ইয়াত x + y = 4 এটো x + y = 4 এটো এটা চলকত দুটা চলকত এটোত কিমানটা আছে চলক তিনটা আছে চলক হেতু যেটো আমাক তোমালকক এতিয়া নালাগে ইকুৱেল টু এটো কিহৰ সমান 10 ৰ সমান আৰু ওপৰত x + y টো কিহৰ সমান 4 ৰ সমান হ'ব সমীকৰণটো বুজি পাইছা ধ্ৰুৱকৰ এটা জনা পৰিমাণৰ লগত আমাৰ চলকৰ সমতা দেখুৱায় হেতুৱে হ'ব তোমাৰ সমীকৰণ ইংৰাজীত কি ক'ব ইকুৱেশ্যন তেছোৱা ৰৈখিক সমীকৰণ ৰৈখিক শব্দটো বহুপদত পাইছা ৰৈখিক বহুপদ কেনেকুৱা হয় ৰৈখিক হলে এটো হ'ব তোমাৰ কি ক'ব লিনিয়াৰ লিনিয়াৰ ইকুৱেশ্যন ৰৈখিক কি হ'ব কোৱাচোন মাত্ৰা কি হ'ব লাগিব এক তাৰ মানে যিকিটা চলক থাকিব তাহাতৰ হাইয়েস্ট ঘাতটো কি হ'ব লাগিব এক হ'ব লাগিব হেতুৱে তোমাৰ কি হ'ব ৰৈখিক আৰু এটো হল তোমাৰ ইয়াত আমাৰ ৰৈখিক সমীকৰণ দুটা চলকৰ ৰৈখিক সমীকৰণ হাসন চাও এটো ব্যৱহৃত চলকসমূহৰ এটো চোৱা সৰ্বোচ্চ ঘাত তোমাৰ কি হ'ব লাগিব এক হ'ব লাগিব এই ধৰণৰ সমীকৰণক ৰৈখিক সমীকৰণ বোলা হয় এটো ঘাত কিমান ইয়াত এক ঘাত কিমান এটো আমাৰ দুটা ভেৰিয়েবলত এটো তিনিটা কিন্তু ইহতৰ ঘাতটো কি এক হেকাৰণে ইহত ৰৈখিক সমীকৰণ চলকৰ কথা কোৱা হোৱা নাই ইয়াক কি বুলি কৈছে ৰৈখিক সমীকৰণ হৈছে তাৰ পিছত চোৱা ৰৈখিক সমীকৰণে জ্যামিতিকভাৱে এডাল সৰল ৰেখাক প্ৰতিনিধিত্ব কৰে এখিনিও আমি কৰি আহিছো বহুপদত ৰৈখিক বহুপদ যেতিয়া ড্ৰ কৰিছিলা যেতিয়া আমি লেখত বহুৱাইছিলো তেতিয়া আমি সদায় কি পাইছিলো এটা সৰল ৰেখা পাইছিলো মনত পৰিছে নে ইয়াতো আমি যেতিয়া তোমাৰ ইয়াত বহুৱাম ৰৈখিক সমীকৰণে জ্যামিতিকভাৱে সদায় এডাল সৰল ৰেখা প্ৰতিনিধিত্ব কৰে সদায় এডাল সৰল ৰেখা আঁকিব লাগিব পাম আমি এটা চোৱা ইয়াত x + y = 1 ৰ গ্ৰাফ x + y = 1 ৰ গ্ৰাফ ইয়াত আমি গ্ৰাফ বনাম কিন্তু তাৰ আগতে এটো চোৱা আমি ইয়াত গ্ৰাফৰ ইয়াত আমি বিন্দুবিলাক বহুৱাই তোমালকক মই দেখুৱাম যে আমি একেলগে কৰিম যে ইয়াৰ যেতিয়া বিন্দুবিলাক মই লগাম তেতিয়া আমি এডাল কি পাম সৰল ৰেখা পাম হ'বনে এতিয়া চোৱা মই কেটামান বিন্দু আমি লৈ ল আৰু এটা কথা ই বিন্দু তুমি কিমান পাবা x আৰু y ৰ মান তোমাৰ বাস্তৱ সংখ্যা যিকোনো তুমি লব পাৰা তাৰ মানে তুমি ইয়াৰ কাৰণে তুমি মান কিমান পাব পাৰা অসীম সংখ্যক মান পাব পাৰা বহুত মান পাব পাৰা তাৰ কাৰণে ধৰ মই এটো এনেকে কৰিলো y = মই কি লিখি ললো 1 -
x আমি এটা কেটামান পইণ্ট লৈ লওঁ to x এটো y হৈছে তিনটা পইণ্ট লম প্ৰথমতে x টো 0 ললো y কিমান আহিব 1 আহিব নেক্সট x 1 ললো y কিমান আহিব 0 আহিব হৈছে নে x টো যেতিয়া মই 0 ললো y is equal to 1 minus x x 0 ললে y 1 x 1 ললে y 0 আৰু x টো যেতিয়া মই 2 লম x টো 2 ললে y কিমান আহিব 1 minus 2 তাৰ মানে minus 1 তাৰ মানে মই কি কিটা বিন্দু পালো 0 1 1 0 2 minus 1 মই যিকোনো তিনটা ৰেন্ডম তিনটা লৈছো তোমালোকৰ বেলেগ মন গলে বেলেগ ল'ব পাৰিবা হেতু কাৰণে কৈছো x y বেলেগ বহুত মান থাকিব পাৰে অসীম সংখ্যক আহাচোন এতিয়া আমি এইকিটা কিহত কৰিম গ্ৰাফত প্লট কৰো আৰু আমি এটা সৰল ৰেখা পাওনে নাপাও চেক কৰিম এটা আমাৰ বিন্দু কিটা কি আছিল ইয়াতে লিখি লওঁ প্ৰথমটো 0 1 তাৰ পিছৰ 0 1 1 0 2 minus 1 0 1 1 0 2 minus 1 হৈছে হৈছে এতিয়া আমি প্লট কৰিম এডাল আমাৰ x অক্ষ হয়নে এডাল x o পিনে কি লিখে x ড্যাশ এডাল y o y ড্যাশ এফালে x ৰ ভ্যালু বিলাক কি আহিব প্লাস এফালে x ৰ ভ্যালু বিলাক নেগেটিভ ভ্যালু বিলাক আহিব x ৰ এফালে y ৰ পজিটিভ ভ্যালু আৰু তলৰ ফালে y কি আহিব নেগেটিভ ভ্যালু বিলাক আহিব এটা আমি প্লট কৰো প্ৰথমটো আমাৰ কি আছে x ৰ কি আছে 0 x টো 0 তাৰ মানে কৰ পৰা আৰম্ভ হয় ইয়াৰ y কিমান 1 কোনখিনি হ'ব এটো বিন্দু হ'ব এটো কিমান পালা তুমি 0 1 হৈছে তাৰ পিছত চোৱা নেক্সট টো কি আছে 1 0 x কিমান 1 y কিমান 0 x 1 y 0 হিটো বিন্দু কি আছে 2 minus 1 x 2 কোনখিনিত এটো আৰু minus 1 কোনখিনিত হ'ব এখিনিত আহিব হয়নে নহয় তাৰ মানে 2 minus 1 কোনটো বিন্দু এটো বিন্দু আৰু এটো বিন্দু হল ইয়াৰ মই কিটা বিন্দু কিটাৰ নাম দি দিও এটো নাম দিলো মই a to b আৰু এটো c হৈছে এটো a 0 1 হয় না এটো b to দিলো 1 0 আৰু এটো হল c হ'ব এতিয়া আমি বিন্দু কিটা লগ লগাম বিন্দু কিটা লগ লগালে মই এডাল সৰল ৰেখা পাওনে নাপাও আমি দেখিম পাইছো না আমি চোৱা a b আৰু c এই তিনিটা বিন্দুৰ মাজেৰে গৈছে না এটো c হয় না নহয় এটো c হয় না 2 minus 1 হৈছে না গুটেকিটা বিন্দুৰ মাজেৰে গৈছে না আৰু এডাল কি সৰল ৰেখা তাৰ মানে এই এডালে আমাক কোনটো ইকুৱেশন বুজাইছে এই সৰল ৰেখাডালে আমাৰ ইকুৱেশনটো কি আছিল আমাৰ x + y = 1 এটো হল দুটা চলকত এটা ৰৈখিক সমীকৰণ দুটা চলকত x + y = 1 এটো কি বুজাইছে x কি বুজাইছে x + y = 1 এই সৰল ৰেখাডালে বুজাইছে a b c বুজি পাইছানে ক্লিয়াৰ হৈছে এটা আৰু এটা এক্সাম্পল লও আমি 2x - y = 10 ৰ গ্ৰাফ আঁকিম এতিয়া 2x এটো দুটা চলকৰ কি এটা ৰৈখিক সমীকৰণ ইয়াত ভেৰিয়েবল কি আমাৰ চলক x আৰু y হৈছে না এটো পালো ইয়াতো আমি কেটামান পইণ্ট লৈ লওঁ
তিনটা বিন্দু লওঁ xy প্ৰথমতে যদি মই x1 লওঁ এটো কিমান আহিব -8 ঠিক আছে না 2x - y y 2x - 8 2x - 10 হৈছে x টো যেতিয়া মই 1 লম y কিমান আহিব ইয়া যেতিয়া মই 1 বহাম 2 - 10 তাৰ মানে -8 তাৰ পিছতে মই x2 ললো এটো 4 আহিলে 4 - 10 -6 3 দিলো 6 - 10 -4 যেনেকৈ তুমি infinite number of values x আৰু y x ৰ কাৰণে ললে তাৰ ৰেসপেক্টিভ কি ভ্যালু পাবা y ৰ ভ্যালু পাবা বহুত পাবা অসংখ্য পাবা এতিয়া আমি জাস্ট তিনিটা লৈছো এটা হল 1 যেতিয়া বহুৱাইছো তেতিয়া কিমান পালো 2 * 1 মানে 2 - 10 তাৰ মানে 2 পৰা 10 গলে কিমান থাকিলে -8 2 দিলো 4 4 - 10 -6 3 বহুৱালো 6 - 10 -4 3 pairs of points এতিয়া চোৱা আমি এতিয়া বহুৱাম দেই আমি বিন্দুকেইটা কাষত লিখি লওঁ A B C A বিন্দুটো 1 - 8 1 - 8 2 - 6 3 3 - 4 হৈছে না 1 - 8 2 - 6 3 - 4 হৈছে এতিয়া বহুৱাম প্ৰথমটো 1 - 8 x ৰ ভ্যালু 1 y ৰ ভ্যালু -8 x ৰ ভ্যালু 1 মানে +1 এখিনি আহিব -8 তললৈ গৈ থাকা 1 2 3 4 5 6 7 8 এটো দিলু মই a কিমান 1 - 8 হৈছে নেক্সট টো কি আছে 2 - 6 b 2 - 6 ইয়াৰ ভ্যালু 2 আৰু ইয়ালে তললৈ গৈ থাকা কিমান 6 গুণ আছে a2 এটো b 2 - 6 next c c কিমান 3 - 4 3 - 4 1 2 3 4 এটো হল c 3 - 4 এতিয়া এই বিন্দু কিটাক লগ লগাই আমি এডাল কি আঁকিম বিন্দু কিটাক জয়েন কৰি আমি এডাল সৰল ৰেখা পাও নে নাপাও চেক কৰিম আহা কৈছে গোটেইকেইটা বিন্দুৰ মাজেৰে হৈছে না A B C বিন্দুৰ মাজে ইয়াতে যিমান বিন্দু যিমানৰ মাজে গৈছে সব এটা এটা বিন্দু ইয়াৰ মানে ৰেখাডালৰ ওপৰত থাকিব সৰলৰেখাডালৰ ওপৰত ইনফাইনাইট দেখিছা না এৰো মাৰিছো ইয়াত তাৰমানে ই ইনফাইনাইটলি গৈ থাকিব গতিকে আমি আকৌ এইকেইটা পইণ্ট কিটা আমি গ্ৰাফত প্লট কৰাৰ পিছত পইণ্ট কিটা লগ লগাতে আমি আকৌ কি পালো এটা সৰলৰেখা পালো তাৰ মানে দুটা চলকত ৰৈখিক সমীকৰণ এডালে সদায় এডাল কি বুজাব সৰলৰেখা বুজাব ধৰিব পাৰিছানে এতিয়া আমি যেহেতু আমাৰ চেপ্টাৰটো কি আছিল দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ মানে দুটা তাৰ মানে আমি এতিয়া তোমালকৰ ফাৰ্দাৰ আমি পঢ়িম ক্লাস এটো যে দুটা এনেকুৱা ৰৈখিক সমীকৰণ কেটা পাবা তুমি দুটাৰ বিষয়ে আমি পঢ়িম দুটা যেতিয়া একেলগে থাকিব তেতিয়া কেনেকুৱা কন্ডিশন বিলাক এৰাইজ হ'ব দুটা চলকত ৰৈখিক সমীকৰণ যেটো আমাৰ হল এটো জেনাৰেল এতিয়া আমি এটো তোমাৰ দুটা চলকৰ ৰৈখিক সমীকৰণৰ যেটো জেনাৰেল ফৰ্মুলা সাধাৰণ ৰূপ এতিয়া আমি হেতু চামা এক হয় ডিগ্ৰী এক হয় তেইটোৰাক দুটা চলক থকা ৰৈখিক সমীকৰণ বা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বোলা হয় এটো দুটা চলকৰ ৰৈখিক সমীকৰণ দুটা চলকৰ ৰৈখিক সমীকৰণৰ সাধাৰণ ৰূপ
জেনেৰেল ফৰ্মটো ax plus by plus c equal to 0 যত a b c গোটেইখিনি কি সংখ্যা হ'ব বাস্তৱ সংখ্যা বাস্তৱ সংখ্যা ক'ত কেতিয়া পঢ়িছিলা ফাৰ্ষ্ট চেপ্টাৰটো আমাৰ আছিল না নাই ফাৰ্ষ্ট চেপ্টাৰটো এতিয়া তোমাৰ a আৰু a স্কয়াৰ plus b স্কয়াৰ a স্কয়াৰটো নট ইকুৱেল টু 0 দুইটা তাৰমানে একেলগে 0 নহয় ইহঁত কাৰণে এটো কন্ডিশন দিছে a আৰু b উভয়ে 0 হ'ব নোৱাৰে এটা এবাৰত 0 হ'ব পাৰিব এটা এবাৰত 0 হ'ব পাৰিব a, b এটোৱে হেতু বুজায় উভয়ে শূন্য নহয় হেতু কি হবা বুজি যা হেতুৰ পৰা কাৰণ এটো a স্কয়াৰ plus b স্কয়াৰ কি নট ইকুৱেল টু 0 তাৰ মানে যেতিয়া a 0 হ'ব b স্কয়াৰটো কি হ'ব লাগিব নট ইকুৱেল টু 0 বা b যেতিয়া 0 হ'ব a স্কয়াৰটো নট ইকুৱেল টু 0 কাৰণ দুইটা 0 হলে এটা থাকিব হয়নে এটো a ইকুৱেল টু 0 হলে এটো আহিবা দুই a আৰু b উভয়ে শূন্য নহয় হ'ব দুটা চলকৰ ৰৈখিক সমীকৰণৰ সমাধান এটো চোৱা সমাধানটো এটো এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ তেন্তে এই সমীকৰণটো সমাধান কৰা x আৰু y ৰ মানবোৰ এই দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান বোলা হয় আমি যে আগৰ অংক কিটাত কৰিলো ইয়া চোৱা কৰিছিল না নাই এটো এটা দুটা চলকৰ ৰৈখিক সমীকৰণ হয় নে নহয় হয় এইবিলাক এটা এটা কি ইয়াৰ সমাধান যেটো আমি একিটা কৰিছিলো যে একিটা ইয়াৰ এটা এটা কি সমাধান সেইখিনি কথাই দিছে ইয়াত আমাৰ এটো সমাধান কৰা x আৰু y ৰ মানবোৰ এই দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান বোলা হয় দুটা চলকত থকা ৰৈখিক সমীকৰণ জোৰৰ প্ৰতিটো সমাধানে সমীকৰণটোক বুজোৱা সৰলৰেখাত এটা বিন্দুৰ অৱস্থান প্ৰকাশ কৰে আৰু ইয়াৰ বিপৰীতটো সত্য মই বিপৰীতটো আমি যে পইণ্ট বিলাক বহুৱাইছিলো নে নাই বহুৱাই পেলা হেডাল দি সেই পইণ্ট কিটা কি আছিল সমাধান আছিল সেই সমাধান কিটা আমি যেতিয়া বহুৱালো আমি এডাল কি পালো সৰলৰেখা পালো বা আমি এটোও ক'ব পাৰো সেই সৰলৰেখাত থকা প্ৰতিটো বিন্দুৱে কি হ'ব সেই হেৰিডালৰ ৰেখা সৰল এইটো ৰৈখিক সমীকৰণটোৰ এজোৰ সমাধান যিডাল সৰলৰেখা আমি এটা ৰৈখিক সমীকৰণৰ কাৰণে পাম তাৰ প্ৰতিটো বিন্দুৱে কি বুজাব সেই সৰলৰেখাত সেই ৰৈখিক সমীকৰণটোৰ এটা এটা কি বুজাব সমাধান বুজাব হৈছে দুটা চলকৰ ৰৈখিক সমীকৰণ এইটো মই তোমালোকক আগতেও কৈ আছো ন ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান আছে x আৰু y বেলেগ বেলেগ মানৰ x বেলেগ বেলেগ মানৰ কাৰণে y মান পালো গতিকে অৰ্থাৎ xy আমি অসংখ্য জোৰ পাম যিমান ৰিয়েল ভ্যালুজ আছে প্ৰতিটোৰ কাৰণে আমি বেলেগ বেলেগ মানে প্ৰতিটো বাস্তৱ সংখ্যাৰ কাৰণে আমি তাৰ সমাধান কি পাম আৰু বাস্তৱ সংখ্যা অসীম গতিকে অসীম সংখ্যক কি থাকিব ৰৈখিক সমীকৰণ এটাৰ অসীম সংখ্যক সমাধান থাকিব হৈছে দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ যেটো আমাৰ চেপ্টাৰটোৱে কৈছিল তোমাক দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ তাৰ মানে ৰৈখিক সমীকৰণ একেলগে থাকিব তেতিয়া হলে কি হ'ব পাৰে হা প্ৰথমতে আমাৰ জেনেৰেল ফৰ্ম কিটা দিছে চোৱা a1x plus b1y plus c1 equal to 0 একিটা x ৰ সহগ a1 y ৰ সহগ b1 আৰু c1 টো ধ্ৰুবক ঠিক তেনেকে এটো x ৰ সহগ এটো b2 টো হল y ৰ সহগ আৰু এটো ধ্ৰুবক সামূহিকভাৱে ইহঁতক দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ বা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ ব্যৱস্থা বুলি কোৱা হয় সিস্টেম দুটা একেলগে কোৱা হয় চোৱা যত একিটা কি হ'ব বাস্তৱ সংখ্যা এই কন্ডিশন কিটা ইম্পৰ্টেন্ট তোমালোকৰ a1 স্কয়াৰ প্লাস b1 স্কয়াৰ কি হ'ব লাগিব প্ৰথমটো আগত যেনেকৈ আমি প্ৰথম জেনেৰেল ফৰ্ম এটাৰ কাৰণে যেটা পাইছিলো a স্কয়াৰ প্লাস b স্কয়াৰ নট ইকুৱেল টু 0 আছিল ইয়াত তেটা প্ৰথমটো আমাৰ দুটা ইকুৱেচন হয় না নহয় a1x প্লাস b1y প্লাস c1 ইকুৱেল টু 0 এটোৰ কাৰণে কি আহিব a1 b1 c1 ৰিয়েল নাম্বাৰস বাস্তৱ সংখ্যা আৰু a1 স্কয়াৰ প্লাস b1 স্কয়াৰ কি নট ইকুৱেল টু 0 সেকেন্ডটো হৈছে a2 স্কয়াৰ প্লাস
b2 স্কয়াৰ not equal to কি 0 একেটা খুব ইম্পৰ্টেন্ট কন্ডিশন কিটা মনত ৰাখিবা অবজেক্টিভৰ কাৰণে খুব ইম্পৰ্টেন্ট হৈছে দুটা আমি পালো একেলগে যেতিয়া থাকিব পেয়াৰটো তাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম কিটা হল এইকেটা এটা এটো আৰু এটা এটো হ'ব দুটা চলকত এজোৰ ৰৈখিক সমীকৰণৰ জ্যামিতিক প্ৰদৰ্শন জ্যামিতিক্যালি দুডাল যেতিয়া একেলগে থাকিব তাৰ মানে ৰিপ্ৰেজেন্টেশনটো কেনেকুৱা লাগিব হি দুটা একেলগে যেতিয়া থাকিব হি কটাকটিও কৰিব পাৰে বেলেগ বেলেগ জায়গাতো থাকিব পাৰে সমান্তৰাল হ'ব পাৰে ইডালৰ ওপৰত হিডাল একে ৰেখাই হৈ যাব পাৰে হেতু আমি চেক কৰো আহা এটো দুটা চলকত হেহে প্ৰতিটো সমীকৰণে এডাল কি বুজায় ইডাল এডাল সৰলৰেখা হয়নে মই এটা তোমালোকক যেটো কলো এডাল সৰলৰেখা বুজায় নুবুজায় ৰৈখিক সমীকৰণ এটা ই ইন্ডিভিজুৱেলি ই এডাল সৰলৰেখা ইও এডাল সৰলৰেখা দুইডাল একেলগে থাকিলে কি হ'ব ইহতৰ সৰলৰেখাৰ জোৰক প্ৰতিনিধিত্ব কৰে এটো চোৱা যেতিয়া মই জাস্ট কলো তোমালোকক দুডাল যেতিয়া একেখনতে থাকিব তেতিয়া হলে কি আহিব দুটা চলকৰ ৰৈখিক সমীকৰণৰ যিকোনো জোৰে প্ৰতিনিধিত্ব কৰা সৰলৰেখা জোৰৰ বাবে তলত দিয়া তিনটা পৰিস্থিতি সম্ভৱ আমি যেতিয়া একেখন প্লেনত আকিম দুডাল এনেকুৱা দুডাল যদি ৰেখা আকিম ই এনেকে কাটিবও পাৰে বা কি হ'ব পাৰে এনেকে ইহত সমান্তৰাল হৈ গুছিও যাব পাৰে নকটাকে হা নমতিকে ইহত গুছিও যাব পাৰে লগ নালাগে আৰু কেতিয়াবা কি হয় এডাল ৰেখা আকিলো আৰু যিডাল ইডাল জোৰ বুলি কৈছে না নাই হিডাল বলে এনেকুৱাই হল বিন্দুবিলাক দুইডালে একেডাল ৰেখাকে কি কৰে ৰিপ্ৰেজেন্ট কৰে দুইডালে একেডাল ৰেখাকে ইডাল ওপৰ হিডাল কি হৈ যায় মিলি যায় আৰু কেতিয়াবা কি হয় এনেকে কটাকটি কৰিব আৰু কেতিয়াবা ইহত কি হ'ব আতৰদি গুছি যাব তাৰ মানে সমান্তৰাল ৰেখা হ'ব হৈছে সোৱা কন্ডিশন কিটা সেট কৰে ইহতৰ এটা কমন কি থাকিব সমাধান থাকিলে সমান্তৰাল ইহত কেতিয়াও লগ নালাগে আৰু এডাল হল মিলি যায় ইডালৰ ওপৰত হিডাল এডাল আৰু তাৰ ওপৰত এডাল বুজিছা মিলি যায় তাৰ মানে হিহত দুইডাল কি একে ৰেখা বুজি পাইছানে তিনিটা কন্ডিশন যেতিয়া এজোৰ সমান্তৰাল আমি এজোৰ ৰৈখিক সমীকৰণ লম দুটা চলকত এজোৰ ৰৈখিক সমীকৰণ যেতিয়া লম তিনটা কন্ডিশন সম্ভৱ এটা হল একিটা হ'ব এতিয়া এখিনি আমি কৰিলো অকমান মূল্যায়ন কৰো নিজক ইভালুৱেট কৰি চাও আহা এটা সোৱা প্ৰথমটো তলৰ কোনটো জোৰ 2x + 3y = 15 ৰ সমাধান তাৰ মানে সমাধান মানে কি x আৰু y ৰ মান প্ৰথমটো x ৰ মান বুজাব পিছৰটো কি বুজাব y ৰ মান বুজাব এই জোৰটোৰ প্ৰথমটো হল x ৰ মান এটো y ৰ মান এটো x ৰ এটো y এটা কোনটোৱে আমাৰ স্যাটিসফাই কৰা তাৰ মানে সমাধান বুলি কলে লেফট হ্যান্ড সাইডটো যেতিয়া আমি x y মান বহুৱাম ৰাইট হ্যান্ড সাইডত আমি কি পাম 15 পাম ধ্ৰুবকটো পাব লাগিব এটা কোনটো কাৰণে প্ৰথমতে 2 * 2 + 3 * 3 ইকুৱেল টু কিমান আহিব আছে না x ৰ ঠাইত 2 3 ঠাইত y ঠাইত কিমান বহালো 3 4 + 9 9 4 কিমান হল 13 হয় জানো নহয় 1 আৰু 3 2 * 1 + 3 * 3 এটো 2 9 2 11 হৈছে নেক্সট 2 * 3 + 3 * 3 এপিনে আহিল 6 এফালে আহিল 9 9 পাছে 14 9 6 15 তাৰ মানে কোনটো হ'ব 3 3 গতিকে আমাৰ আনসাৰ কোনটো সি 3 3 হৈছে নেক্সটলে যাও কোৱেশ্চন নম্বৰ 2 দুটা চলকীয় ৰৈখিক সমীকৰণৰ সমাধানৰ সংখ্যা হল কিমান আছে সব ৰিয়েল ভ্যালুজ যিমান বাস্তৱ সংখ্যা আছে তাৰ মানে কি হ'ব অসীম বা অসংখ্য কোনটো হ'ব ধৰিব পাৰিছা নে বুজি পাইছা হ'ব ঠিকে আছে তেনেহলে আজি ক্লাছত আমি কি শিকিলো দুটা চলকৰ ৰৈখিক সমীকৰণডাল সদায় এডাল কি হয় গ্ৰাফত আকিলে আমি সদায় এডাল কি পাম সৰলৰেখা পাম আৰু হিহতৰ কিমান থাকে অসীম সংখ্যক সমাধান সৰলৰেখাডালৰ ওপৰত যিমান কিটা বিন্দুৰ মাজেৰে যাব সৰলৰেখাডাল প্ৰতিটোৱে সেই সৰলৰেখাডালে ৰিপ্ৰেজেন্ট কৰা কি সমীকৰণটোৰ এটা সমাধান তেনেকুৱা আমি কিমান পাব পাৰো অসীম সংখ্যক সমাধান পাব পাৰো আৰু এডাল আৰু যেতিয়া দুডাল থাকিব তেতিয়া কি হ'ব দুটা ইকুৱেশ্যন যেতিয়া থাকিব দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ দুজোৰ যেতিয়া থাকিব হয় সিহঁতে কটাকটি কৰিব নহলে সমান্তৰাল হ'ব নহলে কি হ'ব ইডালৰ লগত হিডাল মিলি যাব হ'ব আজিৰ কাৰণে ইমানতে সামৰো
নেক্সট ক্লাছত আৰু এটা ইণ্টাৰেষ্টিং টপিক লৈ আহিম তোমালোকৰ ওচৰলৈ ভালকৈ থাকিবা ভালকৈ পঢ়িবা ভালদৰে খোৱা বোৱা কৰিবা নিজৰ যত্ন ল'বা ধন্যবাদ